এইটো নাম কি আছিলে? এইটো নাম কি? আপোনাৰ নামটো কি আছিলে? বিনোদ কুমাৰ বৰা। বিনোদ কুমাৰ বৰা। ইয়েছ। খুব ভাল লাগিলে যিহেতুকে একদম বঢ়িয়া বঢ়িয়া ধন্যবাদ বহুত বহুত নিশাল পুলিচে হওঁ। বৰ্তমান গৈ আছোঁ আমি বিহপুৰীয়া অভিমুখে আৰু এইফালে আছে আমাৰ বেটা, এইফালে আমাৰ ভতিজা, মানে ভতিজা গাড়ী, যিহেতুকে ভতিজাকে লৈ আহিছোঁ। এতিয়া আমি গৈ আছোঁ বিহপুৰীয়া অভিমুখে, পালোহি আজি। এতিয়া আহি আমাৰ ডিক্ৰং দলঙৰ ওপৰত কিনো ল'বলৈ আহি আছোঁ সকলোখিনি দেখাবলৈ প্ৰয়াস কৰিম। চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। যিহেতুকে গৈ আছোঁ আৰু আপোনালোকক যিহেতুকে কৈ থৈছিলোঁ যে আমি কিবা এটা কৰিবলৈ আগবাঢ়ি আছোঁ, কিনো কৰিব বিচাৰিছোঁ সকলোখিনি দেখাই থাকিম। চাই থাকিব আৰু সেয়াও সকলোখিনি আপোনালোকৰ মৰম আৰু আশীৰ্বাদ। এতিয়া ফাইনেলি আমি দলং পাৰ হৈ দিলোঁ। আহি পাই গ'লোহি বিহপুৰীয়া টাউন। সোমাওঁ আৰু লাহে লাহে, কাৰণ যিহেতুকে টাউন পাই গ'লোহি। কিমান মটৰচাইকেল, মানে কোনো ছিগনেল টিগনেল নাই আৰু ধাম ধুম পাৰ হ'বলৈহে লৈছে গাড়ীবিলাক দেই। সেইটোৱে বেয়া লাগে, কাৰণ যিহেতুকে নিজৰ ছিগনেলবিলাক দি পেলাই যদি পাৰ হয় খুবেই ভাল লাগে। এনেকুৱা ছিগনেল নাথাকিলেই এক্সিডেণ্টবিলাক হয়, বুজিছেনে? আমাৰ বিহপুৰীয়া প্ৰথম আহিয়ে একদম ডাঙৰ বিল্ডিংডাল এডাল, বুজিছেনে? আৰু এতিয়া ফাইনেলি আহি পাই গৈছোঁহি বিহপুৰীয়া তিনিআলি। আমি যিহেতুকে লেফ্ট ছাইড ল'ম, চাওক বিহপুৰীয়া তিনিআলি। যুগল মই আছোঁ যাওঁ। ফাইনেলি আহি পাই গ'লোহি বিহপুৰীয়া তিনিআলি। এতিয়া আমি ইয়াতে কিবা এটা ল'বলৈ আহিছোঁ, ল'ম আৰু এইটো মহেশ্বৰী ষ্ট'ৰ। বন্ধুসকল, যিহেতুকে কৈছিলোঁ যিহেতুকে মই টিন নিব আহিছোঁ, কাৰণ আপোনালোকৰ মৰম আৰু আশীৰ্বাদত যিহেতুকে ঘৰটো আৰম্ভ কৰিছোঁ, সেয়েহে টিন ল'বলৈ আহিলোঁ। এয়া 40 mm, যিহেতুকে জিনটোকে লোৱা হ'ল। এই টিনটো কেনেকুৱা কি কথা জনাবচোন দেই। যিহেতুকে মই এইটোৱে ভাল পাওঁ, সেইটো কাৰণে এইটোকে ল'লোঁ। 20 ফুটি 20 ফুট দীঘল, মানে 30 পিচ টিং ল'বলৈ আহিলোঁ। আৰু ভতিজাক লগত লৈ আহিছোঁ। ভতিজা যিহেতুকে গাড়ী আছে, আমাৰ গাড়ী নাই, সেইটো কাৰণে ভতিজাটোক লৈ আহিলোঁ। বেটাও আহিছে লগতে। এইফালে আমাৰ বিহপুৰীয়াতে ভাল লাগিছে, যিহেতুকে আমি ঠাইতে পাইছোঁ আৰু সেইটো কাৰণে আপোনালোককো দেখাওঁ বুলি অকণমান ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এইফালে চাওক টিং এতিয়া লাহে লাহে লোড হৈ আছে। বাকীবোৰ দেখাই থাকিম, চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতুকে নাৰায়ণপুৰৰ পৰা বিহপুৰীয়া অভিমুখে আহি থকা পথৰ কাষতে, মানে আপোনাৰ সন্মুখত আছে দীক্ষা স্কুলখন। আৰু এইফালে এয়া চাওক হেমকাষ্ট এণ্টাৰপ্ৰাইজ। আৰু যিহেতুকে টিং লোড হৈ আছে, এইফালে দেখিছেনে? এই গাড়ীত টিং লোড হৈ আছে। আৰু বৰ্তমান মই এনেধৰণে একে ৰৈহে আছোঁ, চাইহে আছোঁ। এইফালে চাওক, এইটো নাম কি আছিলে? এইটো নাম কি? আপোনাৰ নামটো কি আছিলে? বিনোদ কুমাৰ বৰা। বিনোদ কুমাৰ বৰা। ইয়েছ। খুব ভাল লাগিলে যিহেতুকে একদম বঢ়িয়া বঢ়িয়া ধন্যবাদ বহুত বহুত নিশাল পুলিচে হওঁ। পুলিচৰে চাকৰি আছে, ডিউটি মাৰিছোঁ। দিনত কৈছে মোক কৰিবলৈ, কৈছে কৰিছোঁ। আৰু নিশালে আমাৰ ডিউটি আছে। খুব ভাল লাগিলে, ভাল লাগিলে। আছে বহুত বহুত ধন্যবাদ, বহুত বহুত স্বাগতম। এনেকুৱা মানুহ মই আজিলৈকে পোৱা নাই, আজি পাইছোঁ। সেইটোৱে বহুত বহুত ধন্যবাদ। যিহেতু ককাইদেউ কৰ্মসূত্ৰে মানে দোকানতে আছে, সেইটো কাৰণে ককাইদেউ বহুত বহুত ধন্যবাদ। বস্তু উঠাই আছে, যিহেতু টিং উঠাই আছে। নেশ্যনেল চেনেলত মই ধুনীয়া ধুনীয়া স্বাগতম জনাইছোঁ। বহুত বহুত ধন্যবাদ। মানুহখিনি ভাল পাইছোঁ, বহুত বহুত ধন্যবাদ। ভাল লাগিছে। আৰু যিহেতুকে এইফালৰ পৰা গুদামৰ পৰা মাল আহি আছে, লাহে লাহে এইফালে লোড হৈ আছে। এইফালে যিহেতুকে টিং আহি আছে, বৰ্তমান লোড হৈ আছে। চাওক ব্ৰেকিং নিউজ বিপিয়া আহি গ'ল। টিং লোড কৰি হৈ গ'ল। এয়া চাওক, এতিয়া বৰ্তমান বন্ধা বন্ধা চলি আছে। আৰু এইফালে আমাৰ বেটাইও মানে কি ভিডিঅ' কৰি আছে। বিশেষকৈ ভিডিঅ' কৰি থকা মূল কাৰণটো হ'ল বেটাই এইফালে চাওক লাহন দা অফিচিয়েল, মানে এই অনাৰ হ'ল কোন গম পাই নাই? আমাৰ ভতিজাটো, এইটো চাওক, হয় না? নমস্কাৰ দেই, চবেই ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। লাহন দা অফিচিয়েল বুলি আছে। আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি কিনি সহায় কৰক, আগুৱাই যোৱাত মানে সহায় কৰক। এতিয়া টিং বান্ধি আছোঁ আমি ঘৰলৈ নিবলৈ। এইফালে টিং বান্ধি থকা হৈছে। বাকীবিলাক ঘৰতে গৈ দেখাই থাকিম, চাই থাকিব। তোৰ নামটো ক?
মোৰ নামটো দেৱজিৎ লাহন। দেৱজিৎ লাহন আমাৰ ভতিজা আৰু এইফালে আমাৰ বেটাই মানে তাৰ কেমেৰামেনহে আছে এতিয়া। ফাইনেলি বন্ধুসকল, এতিয়া আমি মানে দোকানৰ পৰা ওলাই দিলোঁ আৰু লাহে লাহে গৈ আছোঁ বিহপুৰীয়া অভিমুখে, মানে বিহপুৰীয়াৰ পৰা ঘৰৰ অভিমুখে। গুদামটো আছিল বাহনী বাৰী নহয় এখন, বাহনী বাৰীৰ পৰা এতিয়া আমি বিহপুৰীয়া পাম, বিহপুৰীয়াৰ পৰা সন্তপুৰ চাই থাকিব। আহি পেলাই বিহপুৰীয়া টাউন পাই গ'লোহি, যিহেতুকে সেইয়া মন্দিৰভাগ চব ইমান ধুনীয়াকৈ জিলিকি পৰিছে। এইভাগ এই হ'ল টাউনৰ মাজৰ শিৱ মন্দিৰ ভাগ, চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবলৈ। এয়াই হ'ল টাউনখন চাওক। এতিয়া বৰ্তমান লাহে লাহে দোকান খোল খাইছে আৰু এয়াই হ'ল টাউনৰ মন্দিৰ ভাগ। আৰু এইফালে আছে থানাখন, আৰু এইটো এইফালে যাব ডেইলি মাৰ্কেট। পাই গ'লোহি সন্তপুৰ চাৰিআলি, যিহেতুকে বিহপুৰীয়া ছাইডৰ পৰা আহিলে আমি সোমাব লাগিব সোঁ চাইডে। এয়া চাওক আমাৰ গাঁওখন ওলাই। এতিয়া লাহে লাহে গৈ লগ পাম আপোনালোকক সকলোকে ঘৰত, কাৰণ গাঁৱলীয়া পৰিৱেশ দিছে কিমান ধুনীয়া এটা সেউজীয়া মাত্ৰ সেউজীয়া, খুব সুন্দৰ এটা গাঁৱলীয়া পৰিৱেশ। যিহেতুকে আহি ঘৰ পাই গ'লোহি এইফালে। এতিয়াও গাঁঠি খোলাখুলি চলি আছে আৰু টিংখিনি ক'ত থৈ লওঁ। আৰু এইফালে আহি গ'ল চিমেণ্ট, আৰু এইফালে আহি গ'ল বালি। আৰু এতিয়া বৰ্তমান পুৰণা শিলটোকে লগাম, যিহেতুকে পুৰণা শিল আছেই। কাম যিহেতুকে অহাকালিৰ পৰা আৰম্ভ হ'ব। আৰু এইফালে ৰড আহি গ'ল, এইফালে কইল আহি গ'ল। সকলোখিনি বস্তু আনি গোটাই মেলি ল'লোঁ, কাৰণ টিংখিনি মই এতিয়া আনিলোঁ এইটো কাৰণে, কাৰণ যিহেতুকে পইচা হাতত নাথাকে, সেইটো কাৰণে টিংখিনি আনি ল'লোঁ। পাছে পৰে এইফালে যিহেতুকে ঘৰটো বনাই থকা হৈছিল, এতিয়া আমি আছিলোঁ এই ঘৰখনত। যেতিয়া এই ঘৰখন সম্পূৰ্ণ হৈ উঠিব তেতিয়া আমি এইখন ঘৰলৈ গুচি যাম। বাৰু বন্ধুসকল চাই থাকিব, বাকীসমূহ সকলোখিনি দেখাই থাকিম। টিং নমাই আজৰি কৰি ল'লোঁ, এইফালে গাড়ী খালী হৈ গ'ল দেখিছে নহয়, আৰু টিংটো থ'লোঁ পাছফালে। মই আপোনালোকক দেখাম বাৰু। এতিয়া লাহেকৈ চাহ খাব গৈছোঁ এইফালে ভতিজা, এইফালে আমাৰ ভাইটি, এই আপেল চিনি পাইছে নাই? কোনে চিনি পাইছে জনাব দেই, কাৰণ যিহেতুকে আমি য'ত লিগাঙৰ চাংঘৰত যে বহি আছিলোঁ সেই আমাৰ ভাইটি আহিছে, লগে ভাগে চাহ একাপ খাইছোঁ। এইফালে আমাৰ বোৱাৰীজনী, এইফালে আমাৰ চকু, এইফালে আমাৰ জানমণি, এইফালে ল'ৰা, আৰু এইফালে আমাৰ ছোৱালী। আমি গাঁৱলীয়া আৰু এনেধৰণে আমি থাকি ভাল পাওঁ আৰু এনেধৰণে খায়ো ভাল পাওঁ। মানে লগতে এটা কথা কৈ দিওঁ, আমাৰ ইয়াৰ এটা নতুনকৈ চেনেল খুলিছে, লাহন দা অফিচিয়েল না, অফিচিয়েল। মানে সকলোৱে মৰম দিব, আশীৰ্বাদ কৰক আৰু আগুৱাই যোৱাত। এইফালে এইখন গাড়ী লৈ য'ত যায় সকলোখিনি দেখাই থাকে, আৰু কাৰোবাৰ যদি প্ৰয়োজন হয় মানে ভাড়াৰ কাৰণে এইফালে দেখাই দিছোঁ। চাওক এইটো ফোন নম্বৰ আছে, আৰু সকলোৱে ফোন কৰি কিনি সহায় ল'ব পাৰিব।